নমস্কাৰ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ যি ভেকেঞ্চি ওলাইছিল তাৰ যি ফৰ্ম ফিল আপ ডেট চলি আছে আৰু মাত্ৰ এদিন বাকী আছে আবেদনৰ বাবে অৰ্থাৎ অহাকালি 9 তাৰিখ 1 মাহ 2025 চনত ইয়াৰ লাষ্ট ডেট গতিকে যিসকলৰ এই আবেদন কৰা নাছিল তেওঁলোকে বৰ্তমান সময়ত আবেদন কৰিব পাৰিব আৰু সোনকালে কৰি লওক কাৰণ মাজত মাত্ৰ এটা দিন বাকী আছে আৰু ইয়াৰ কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ যিকোনো ধৰণৰ এটা বেচেলৰ ডিগ্ৰী অৰ্থাৎ গ্ৰেজুৱেট আপোনালোকে BA BCom BSc যিকোনো কৰিছে যদি আপোনালোকে এই পদত আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে চাই লওঁ নটিচখন কি আছিলে যদি আপোনালোকে চাই অসম লোক সেৱা আয়োগৰ আছে পৰীক্ষাটো মানে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আণ্ডাৰ এষ্টাব্লিছমেণ্ট অফ APSC অৰ্থাৎ APSC আণ্ডাৰত এইটো পৰীক্ষা অনুষ্ঠিত হয় আৰু ইয়াৰ পোষ্ট আছিল টোটেল 14টা অৰ্থাৎ 14টা তাৰ ভিতৰত অপেন কেটেগৰী 8টা আছিল ঠিক আছে ৰিজাৰ্ভ কেটেগৰী মানে OBCৰ 4টা আৰু তেনে বাকি আদিবাসী SCৰ কাৰণে নাই ST প্লেইনছৰ কাৰণে নাই কিন্তু SC হিলছৰ বাবে দুটা ৰিজাৰ্ভেশ্যন আছে তাৰে ভিতৰত এটা ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন টোটেল পোষ্ট আছে 14টা আৰু ইয়াৰ কি আছে এই গ্ৰেজুৱেট হ'ব লাগিব এই পোষ্টৰ আবেদনৰ বাবে ঠিক আছে তাৰপিছত আপোনালোকে APSC ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব এতিয়াও সময় আছে আবেদন কৰি লওক অতি সোনকালে ঠিক আছে আৰু কি হৈছে এই আবেদনৰ পাছত আপোনালোকৰ এটা পৰীক্ষা হ'ব APSC যে ডাবল এক্সাম এটা হয় ঠিক আছে মাল্টিপল চইচ কুৱেশ্যনৰ এটা পৰীক্ষা হয় তাৰপিছত যিসকলে কোৱালিফাইড হয় তেওঁলোকে চাকৰিটো পায় গতিকে আৰু এজ ক্ৰাইটেৰিয়া যদি চাব যায় 5 বছৰ মানে আপ টু ST SC সকলে মানে যিসকল ইয়াতো ST নাই ST প্লেইনছ নাই ST হিলছ সকলে তেওঁলোকে 45 এজলৈকে দিব পাৰিব আৰু যিসকল OBC আছে OBC কেণ্ডিডেটসকলে 43 ইয়াৰ্ছ যাৰ হৈছে তেওঁলোকে দিব পাৰিব ঠিক আছে আৰু তেনেদৰে এই পৰীক্ষাটো অনুষ্ঠিত হ'ব আপোনালোকে নটিচখন আপোনালোকে চাই থাকিব ৱেবছাইটৰ পৰা আৰু লাষ্ট ডেট 9 তাৰিখ ঠিক আছে আৰু আপোনালোকৰ এই এপ্লাই এমাউণ্ট হ'ব এই জেনেৰেল কেণ্ডিডেটৰ বাবে 47.20 আৰু OBCৰ বাবেও 47.20 অৰ্থাৎ সকলোৰে বাবে সমানে পইচা লাগিব ঠিক আছে আৰু ST হিলছৰ বাবে পইচা নালাগে তেওঁলোকৰ বাবে ফ্ৰী অফ কষ্ট ফৰ দ্য ছাবমিশ্যন অফ দেয়াৰ এপ্লিকেশ্যনছ ঠিক আছে গতিকে এইটোৱে আছিল আৰু পৰীক্ষা ইয়াত আপোনালোকে ইয়াত দেখিব ছাবজেক্ট কি আছে চিলেকশ্যন প্ৰচেছ দ্য প্ৰচেছ অফ দ্য চিলেকশ্যন উইল বি কনচিষ্ট অফ 3 ফেজেছ 3টা ফেজেছত মানে পৰীক্ষাটো চিলেকশ্যন পৰীক্ষা অনুষ্ঠিত হ'ব ঠিক আছে প্ৰথমটো কি হ'ব প্ৰথমটো হ'ব ফাৰ্ষ্ট ফেজটো এইটো স্ক্ৰিনিং টেষ্ট এটা হ'ব ঠিক আছে ছেকেণ্ড ফেজত আপোনালোকৰ আকৌ পৰীক্ষা হ'ব আপোনালোকৰ এইটো মেইনছ টাইপে হ'ব আৰু জেনেৰেল ইংলিছ থাকিব ৰিপৰ্ট ৰাইটিং থাকিব কম্প্ৰিহেনশ্যন গ্ৰামাৰ 1 নম্বৰ তাৰপিছত আছামিজ আৰু নহ'লে অল্টাৰনেটিভ ইংলিছ যিকোনো এটা ল'ব পাৰে তাৰ লাগিব 50 নম্বৰকৈ তাৰপিছত আকৌ প্ৰেচিছ ৰাইটিং ড্ৰাফটিং আৰু জেনেৰেল নলেজৰ ওপৰত 200 মাৰ্কছ হ'ব এইটো মেইনছৰ টাইপৰ হ'ব আৰু থাৰ্ড ফেজত হ'ব আপোনালোকৰ কি হ'ব কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট হ'ব আৰু এটা ইণ্টাৰভিউ হ'ব ঠিক আছে 3টা ফেজত আপোনালোকৰ পৰীক্ষা চিলেকশ্যন মানে যি প্ৰচেছ সেইটো কমপ্লিট হ'ব এইটোৱে আছিল আৰু আপোনালোকৰ যি এপ্লাইৰ লাষ্ট ডেট অহাকালিকৈ অৰ্থাৎ 9 তাৰিখ 9 জানুৱাৰী তাৰিখ ঠিক আছে গতিকে আজিলৈ ইমানেই আছিল আপোনালোকে যদি এপ্লাই কৰা নাই সোনকালে কৰি ল'ব আৰু চেনেলটো যদি চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ